এভৰিৱান নমস্কাৰ সকলোৰে এটাই ৰিকুৱেষ্ট আছিলে যে নিযুত মইনা ফৰ্ম অনলাইন কেনেকুৱা নিযুত মইনা আৰু বাবু আঁচনিৰ কাৰণে অনলাইন ফৰ্ম কেনেকুৱা ফিল আপ কৰিম আমি ঠিক আছে তো সেইবাবে সকলোৰে ৰিকুৱেষ্ট মতে মই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ এইটো হ'ল একদম ইজি প্ৰচেছ ঠিক আছে তোমালোকৰ ইতিমধ্যে ইউনিভাৰ্চিটি কলেজৰ পৰা নিশ্চয় এনৰোলমেণ্টটো দিয়া হৈছে তোমালোকে সেই এনৰোলমেণ্ট নাম্বাৰটোৰে তোমালোকে ফৰ্ম ফিল আপখন কৰিব পাৰিবা ঠিক আছে মই ভিডিঅ'ৰ তলত ডিছক্ৰিপশ্যন বক্সত এটা লিংক দি দিম ডাইৰেক্ট লিংকটো ক্লিক কৰি তোমালোকে এই পৰ্টেলটোত সোমাব পাৰিবা পৰ্টেলটোত সোমোৱাৰ পাছত যদি তোমালোকে একদম নতুনকৈ সোমাইছা তেতিয়াহ'লে তোমালোকে পাবা এটা ৰেজিষ্টাৰ অপশ্যন এয়া দেখিবলৈ পাইছা ৰেজিষ্টাৰ অপশ্যনটোত তোমালোকে ক্লিক কৰিবা কৰাৰ পাছত ইয়াতে এনৰোলমেণ্ট অথবা ৰোল নম্বৰ বুলি লিখি দিছে তাতে তোমালোকে ক্লিক কৰিলে তোমালোকে যিকোনো পাছৱাৰ্ড দিলে তাতে ৰং দেখুৱাব গতিকে তোমালোকে ৰেজিষ্টাৰ অপশ্যনটোত ক্লিক কৰিবা ৰেজিষ্টাৰ অপশ্যনটোত ক্লিক কৰাৰ পাছত এনেকুৱা এটা পেজ তোমাৰ সন্মুখত আহিব অহাৰ পাছত তোমালোকে এনৰোলমেণ্ট নাম্বাৰটো তোমালোকে ইয়াতে দিবা তাৰ পাছত যেটো কেপচা আছে কেপচাটো তোমালোকে ইয়াতে ফিল কৰিবা কৰাৰ পাছত ৰেজিষ্টাৰ অপশ্যনত ক্লিক কৰিবা কৰাৰ লগে লগে তোমাৰ ৰেজিষ্টাৰ মোবাইল নম্বৰত এটা OTP গুচি যাব ঠিক আছে সৰি ৰেজিষ্টাৰ ইমেইল আইডি যেটো তোমালোকে স্মাৰ্ট পৰ্টেল এডমিশ্যনৰ সময়ত ফৰ্ম ফিল আপ কৰোঁতে দিছিলা সেই ইমেইল আইডিটো তোমালোকৰ এটা OTP যাব OTPটো যোৱাৰ পাছত তোমালোকে ইয়াতে OTP দি সাবমিট কৰিবা ঠিক আছে সাবমিট কৰাৰ পাছত তোমালোকে ইয়াতে নিজৰ নতুন পাছৱাৰ্ড লগাব পাৰিবা তোমালোকে একদম ইজি পাছৱাৰ্ড দিবা যাতে তোমালোকে পাহৰি নোযোৱা ঠিক আছে এইটো আকৌ লগইন কৰিব লাগিব যেহেতু গতিকে পাছৱাৰ্ডটো একদম ইজি দিবা পাছৱাৰ্ডটো দিয়াৰ পাছত ৰিছেট পাছৱাৰ্ড অপশ্যনটোত ক্লিক কৰি দিবা কৰাৰ লগে লগে তোমালোকৰ সন্মুখত এনেকুৱা এটা পেজ আহিব এইটোৰ পৰা সম্পূৰ্ণৰূপে বাহিৰ হৈ যাব হোৱাৰ পাছত তোমালোকে ইয়াতে এনৰোলমেণ্ট নাম্বাৰ আৰু পাছৱাৰ্ড প্ৰথমে যেটো পেজ ওলাইছিলে সেই পেজটো তোমালোকৰ সন্মুখত আহিব অহাৰ লগে লগে তোমালোকে এনৰোলমেণ্ট নাম্বাৰটো আৰু পাছৱাৰ্ড যেটো লগাইছিলা এইমাত্ৰ সেই পাছৱাৰ্ডটো আৰু কেপচাটো দিবা দি লগিনৰ অপশ্যনত ক্লিক কৰিবা কৰাৰ লগে লগে তোমালোকৰ এনেদৰে পেজটো তোমালোকৰ লগিন হৈ যাব হোৱাৰ লগে লগে তোমালোকৰ আইডেন্টি কাৰ্ড শ্ব' হ'ব তোমালোক যিখন কলেজত পঢ়ি আছা সেই কলেজৰ নাম ইয়াতে ID কাৰ্ড আৰু তোমালোকৰ সকলো ডিটেইলছ ইয়াতে শ্ব' কৰিব ঠিক আছে শ্ব' কৰাৰ লগে লগে তোমালোকৰ নেক্সট কামটো হ'ব তোমালোকে লেফট সাইডত ওপৰত যদি ফোনৰ পৰা মোবাইলৰ পৰা কৰি আছা লেফট সাইডে ওপৰত 3 লাইন পাবা তাতে ক্লিক কৰাৰ লগে লগে স্কলাৰশ্বিপ বুলি এটা অপশ্যন শ্ব' কৰিব ঠিক আছে আৰু যদি ল্যাপটপ বা ডেস্কটপ কম্পিউটাৰৰ পৰা কৰি আছা তোমালোকে ডেস্কটপ অপশ্যনটো আহিব তোমালোকে ডাইৰেক্ট তেনেকৈ দেখা পাবা ঠিক আছে আৰু যদি ফোনৰ পৰা কৰি আছা মোবাইল ফোনৰ পৰা তেতিয়াহ'লে তোমালোকে ওপৰত লেফট সাইডত 3 লাইন পাবা তাতে ক্লিক কৰিবা কৰাৰ লগে লগে এনেকুৱা ধৰণৰ এটা ইন্টাৰফেস ওলাব ঠিক আছে নিযুত মইনাৰ ফৰ্মৰ কাৰণে এপ্লাই অপশ্যনটো তোমালোকৰ এইদৰে ব্লু কালাৰ হ'ব ঠিক আছে ব্লু কালাৰ হোৱাৰ লগে লগে তোমালোকে এপ্লাই অপশ্যনটো পাবা এপ্লাই কৰিব পাৰিবা যেতিয়াই তোমালোকে এপ্লাই অপশ্যনটোত ক্লিক কৰিবা কৰাৰ লগে লগে তোমালোকৰ সন্মুখত এনেকুৱা এটা ফৰ্ম ইন্টাৰফেস ওলাব ঠিক আছে ফৰ্মখনত তোমালোকে প্ৰথমেই দেখিবলৈ পাবা নিজৰ বেংক একাউণ্ট বেংক নেম তাৰ পাছত IFSC কোড তাতে আহি যাব অটোমেটিকলি জেনাৰেট হৈ আহি যাব বেংক নেম আৰু ব্ৰাঞ্চ মাৰাৰ লগে লগে তোমালোকৰ যিখন ব্ৰাঞ্চ আছে ব্ৰাঞ্চখন মাৰাৰ লগে লগে তোমালোকৰ সন্মুখত IFSC কোডটো এনেকুৱা শো অটোমেটিকলি হ'ব তোমালোকে মিলাই চাবা তোমালোকৰ বেংক একাউণ্টৰ লগত যদি ঠিকই আছে তেন্তে এইটোত ক্লিক কৰিবা কৰাৰ লগে লগে একাউণ্ট হোল্ডাৰৰ নেম যাৰ নামত তোমালোকে এপ্লাই কৰি আছা যাৰ নাম আছে আধাৰ কাৰ্ডৰ নামটো তোমালোকে শুদ্ধকৈ ইয়াতে লিখি দিবা ঠিক আছে আধাৰ কাৰ্ডৰ নামটো শুদ্ধকৈ লিখাৰ লগে লগে তোমালোকৰ বেংক একাউণ্ট নাম্বাৰ যেটো আছে যেটো আধাৰ কাৰ্ডৰ লগত লিংক বেংক একাউণ্ট আছে সেই বেংক একাউণ্টখনৰ যি একাউণ্ট নাম্বাৰ আছে একাউণ্ট নাম্বাৰটো তোমালোকে দুবাৰকৈ তোমালোকে টাইপ কৰিব লাগিব তাৰ পাছত তোমালোকে যদি পান কাৰ্ড আছে তেতিয়াহ'লে পান কাৰ্ডটো তোমালোকে দিব লাগিব এইটো অপচনেল হয় তাৰ পাছত ক্লিক অন দা চেক বক্স ইফ ইউ ডোন্ট হেভ দ্য পান কাৰ্ড যদি পান কাৰ্ড তোমালোকৰ নাই তেতিয়াহ'লে এই টিক মাৰ্ক যেটো দেখিবলৈ পাইছে সেই টিক মাৰ্কটো ক্লিক কৰিবা যদি তোমালোকৰ পান কাৰ্ড আছে তেতিয়াহ'লে পান কাৰ্ড নাম্বাৰটো ইয়াতে দিবা ঠিক আছে তাৰ পাছত স্কলাৰশ্বিপ এপ্লিকেশ্যন ডিটেইলছলৈ তোমালোক আহিবা যদি তোমালোকে BA BSc BCom তেনেকুৱা যিবোৰ ফি ৱেবাৰৰ আন্ডাৰত কোৰ্স আছে সেইবোৰ কৰি আছে তেতিয়াহ'লে তোমালোকে ইয়াতে আন্ডাৰ গ্ৰেজুৱেট দিবা তাৰ পাছত তোমালোকে যদি BA BSc BCom UGৰ কাৰণে কৰি আছে তেতিয়াহ'লে নিশ্চয় আন্ডাৰ গ্ৰেজুৱেট দিবা ডিগ্ৰীত তাৰ পাছত প্ৰগ্ৰাম নেচাৰত যদি তোমালোকে ৰেগুলাৰ কোৰ্স কৰি আছে ৰেগুলাৰ কোৰ্স দিবা তাৰ পাছত এই কোৰ্সটো যদি তোমালোকে ফিজ পেইড কৰি আছে ফৰ এক্সাম্পল তোমালোকে BBA MBA এইবোৰ কৰি আছা তাৰ পাছত B Farm কৰি আছে তেতিয়াহ'লে ইয়াতে বেলেগ এটা অপশ্যন পাবা তোমালোকে সেইটো দিবা
আৰু যদি BA BC BCom ৰেগুলাৰ কোৰ্চ কৰি আছে তেতিয়াহ'লে ৰেগুলাৰ কোৰ্চ বুলি দিবা কোৰ্চ প্ৰগ্ৰাম নেচাৰত ঠিক আছে আৰু ইউ এ পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আছাম এইটো তোমালোকে নিশ্চয় য়েছ দিবা তাৰপাছত মেৰিটিয়েল ষ্টেটাছ অফ দ্য এপ্লিকেশ্যন তোমালোকৰ ইয়াতে দিবা আনমেৰিড বুলি ঠিক আছে গতিকে UGৰ মেক্সিমাম ষ্টুডেণ্ট আনমেৰিড হয় গতিকে আনমেৰিড ইয়াতে দিবা তাৰপাছত ৰিলিজন অফ দ্য এপ্লিকেশ্যন হিন্দু মুছলমান খ্ৰীষ্টান যি আছে তোমালোকৰ ধৰ্ম সেই ধৰ্মটো ইয়াতে টাইপ কৰিবা তাৰপাছত অপশ্যনেল পাবা এইবোৰ গতিকে চিন্তা কৰা বিষয় নহয় ইনষ্টিটিউট ৰিকগনাইজ এইটো তোমালোকে য়েছ দিবা সকলোৰে ছেইম হ'ব য়েছ হ'ব তাৰপাছত তোমালোকে এইদৰে পাবা ৰেচিডেন্স এৰিয়া টাইপ তোমালোক গাঁৱত বসবাস কৰা নে টাউনত যদি গাঁৱত হয় তেতিয়াহ'লে ৰুৰেল দিবা তাৰপাছত যদি তোমালোক নগৰ চহৰত বসবাস কৰি আছা তেতিয়াহ'লে তাতে আৰবান দিবা ঠিক আছে তাৰপাছত ভিলেজ অৰ টাউন অৰ চিটি তাতে তোমালোক যদি ভিলেজত আছে ভিলেজ দিবা অপশ্যন পাবা তোমালোকে ঠিক আছে গতিকে বেছি সময় নালাগে কণ্টেক্ট সময়ৰ ভিতৰতে তোমালোকে এপ্লিকেশ্যনখন ফিল আপ কৰিব লাগিব তাৰপাছত তোমালোকৰ ব্লক নেম দিবা যি ব্লক আছে ব্লকখনৰ নাম দিবা তাৰপাছত তোমালোকে ইয়াতে দেখিবলৈ পাইছে গ্ৰাম পঞ্চায়ত নে তোমালোক ভিলেজ কাউন্সিল ডেভেলপমেণ্ট কমিটিৰ আণ্ডাৰত আছা সেইটো গ্ৰাম পঞ্চায়ত যদি গাঁও পঞ্চায়ত হয় গাঁও পঞ্চায়ত দিবা গ্ৰাম পঞ্চায়ত তাৰপাছত ডিষ্ট্ৰিক্ট দিবা তাৰপাছত পুলিচ ষ্টেচন তোমালোকে চাৰ্চ কৰিবা কৰাৰ লগে লগে ইয়াতে শ্ব' কৰিব তোমালোকে ক্লিক কৰিবা হৈ যাব তাৰপাছত নেম অফ LAC অৰ্থাৎ বিধানসভা সমষ্টিৰ নামটো দিব লাগিব ফৰ এক্সাম্পল তোমালোকে যদি হোজাই জিলাৰ বাসিন্দা হয় তেতিয়াহ'লে হোজাই জিলাত 3টা বিধানসভা সমষ্টি আছে বিন্নাকান্দি সমষ্টি লামডিং সমষ্টি আৰু হোজাই সমষ্টি গতিকে যিটো সমষ্টিৰ হয় তোমালোকে সমষ্টিটোৰ বিধানসভা সমষ্টিটোৰ নামটো দিব লাগিব বিধানসভা সমষ্টিৰ নাম দিয়াৰ পাছত তোমালোকে লাষ্ট এক্সামিনেশ্যন পাছ কি তোমালোকে যদি UG ফাৰ্ষ্ট ছেমিষ্টাৰত নিশ্চয় তোমালোকে দিবা HS ছেকেণ্ড ইয়াৰ ফাইনেল বা HS তেনেকুৱা দিলে হ'ব লাষ্ট ৰোল নম্বৰ দিবা ৰোল লিখি তোমালোকে হাইফেন দি ৰোলটো লিখি তাৰপাছত কমা দি নম্বৰটো লিখিবা ঠিক আছে জিঅ'গ্ৰাফিকেল লেভেল তোমালোকৰ আছাম হ'ব সকলোৰে ইয়াৰ পাছত তোমালোকে যদি ভোটাৰ ID আছে ইয়াৰ অফ লাষ্ট এক্সামিনেশ্যন পাষ্ট অৰ্থাৎ HS পাছ কেতিয়া কৰিছা UG ফাৰ্ষ্ট ছেমৰ কাৰণে ঠিক আছে এইটো মনত ৰাখিবা UG ফাৰ্ষ্ট ছেমৰ কাৰণে লাষ্ট এক্সামিনেশ্যন হ'ব HS নেম অফ দ্য ইনষ্টিটিউশ্যন ফ্ৰম হুইচ পাষ্ট তোমালোকে যিখন বিদ্যালয়ৰ পৰা পাছ কৰি আহিছা উচ্চতৰ মাধ্যমিক সেইখন বিদ্যালয়ৰ নাম লিখিবা তাৰপাছত যদি তোমালোকৰ ভোটাৰ ID আছে তেতিয়াহ'লে ভোটাৰ ID নাম্বাৰটো ইয়াতে লিখিবা যদি নাই তেতিয়াহ'লে লিখিব নালাগে আৰু তোমালোকে যদি স্কুটি পাইছা তেতিয়াহ'লে য়েছ লিখিবা যদি পোৱা নাই তেতিয়াহ'লে ন লিখিবা ঠিক আছে তাৰপাছত ইয়াতে তোমালোকে বেংক পাছবুক আপলোড কৰিব লাগিব বেংক পাছবুকখন আপলোড কৰাৰ পাছত তোমালোকে ডিক্লেৰেশ্যনৰ কাৰণে টিক মাৰ্ক দিব লাগিব 5টাকে এইখিনি তোমালোকে ভালকৈ পঢ়িবা পঢ়াৰ পাছত তোমালোকে টিক মাৰ্কখিনি দিবা দিয়াৰ পাছত তোমালোকে সেভ এণ্ড নেক্সট অপশ্যন এটা পাবা সেইটোত ক্লিক কৰিবা কৰাৰ লগে লগে তোমালোকৰ সন্মুখত এইদৰে ইণ্টাৰফেচটো ওলোৱাৰ লগে লগে তোমালোকে চাই ল'বা তোমালোকৰ ডিটেইলছখিনি শুদ্ধ আছে নে কিবা ভুল আছে যদি কিবা ভুল থাকে তেতিয়াহ'লে এডিট অপশ্যনত ক্লিক কৰি তোমালোকে এডিট কৰি ল'বা আৰু যদি দেখাত সকলো ডিটেইলছ শুদ্ধ আছে তেতিয়াহ'লে তোমালোকে ছাবমিট বুলি মাৰি দিবা ছাবমিট মাৰাৰ লগে লগে তোমালোকে ভেৰিফিকেশ্যন কৰিব লাগিব এইদৰে এটা ইণ্টাৰফেচ আহিব ঠিক আছে ৰিডাইৰেক্টিং টু DITEC এনেদৰে অহাৰ পাছত তোমালোকৰ সন্মুখত এইদৰে এটা ইণ্টাৰফেচ শ্ব' হ'ব তাতে তোমালোকে আধাৰ নাম্বাৰটো মাৰিবা আধাৰ নাম্বাৰটো মাৰাৰ লগে লগে চেণ্ড OTP বুলি মাৰিবা মাৰাৰ লগে লগে এইদৰে তোমালোকৰ যিটো আধাৰ কাৰ্ডৰ লগত মোবাইল নম্বৰ লিংক আছে সেই নাম্বাৰটোত তোমালোকে OTP এটা লাভ কৰিবা OTPটো মাৰাৰ পিছত ইয়াতে ভেৰিফাই এণ্ড কণ্টিনিউ বুলি মাৰি দিবা ঠিক আছে মাৰাৰ লগে লগে যদি তোমালোকৰ এইদৰে এপ্লিকেশ্যন ছেভ ছাকচেছফুলি আহি গৈছে সন্মুখত তেতিয়াহ'লে তোমালোকৰ ফৰ্মখন সুকলমে সফলভাৱে ছাবমিট হ'ল ঠিক আছে আৰু যদি তোমালোকৰ এনেকুৱা আহিছে তেতিয়াহ'লে তোমালোকে আকৌ ভেৰিফিকেশ্যন কৰিব লাগিব কিন্তু ডিটেইলছসমূহ আকৌ ফিল আপ কৰিব নালাগে কেৱল মাত্ৰ তোমালোকে OTP ভেৰিফিকেশ্যনটো কৰিব লাগিব ঠিক আছে গতিকে তোমালোকে চেষ্টা কৰিবা যে এইটো সোনকালে কৰাৰ কাৰণে এইটো বেছি সময় নল'বা নহ'লে OTPটো ফেইল হৈ যাব আৰু এইদৰে তোমালোকে ইণ্টাৰফেচ লাভ কৰিবা গতিকে এইটো সোনকালে কৰিবা ঠিক আছে তাৰ পাছত তোমালোকে এইদৰে পাবা যে মেইল সেন্ড হৈছে ছাকচেছফুলি তোমালোকৰ তাত এইটো ছাবমিট হোৱাৰ পাছত এটা মেইল সেন্ড হ'ব যিটো মেইলত তোমালোকে দেখিবলৈ পাবা যে ছাবমিট হ'ল বুলি তোমালোকে ছাবমিট কৰাৰ পাছত অনলাইনত যেতিয়া ছাকচেছফুলি ছাবমিশ্যন হৈ যাব তোমালোকে যিটো অফলাইন যিখন ফৰ্ম দিছিলে তোমালোকৰ ইউনিভাৰ্চিটি কলেজৰ পৰা সেই ফৰ্মখন ছাবমিট কৰি
নিজৰ বিশ্ববিদ্যালয় মহাবিদ্যালয়ৰ ফালৰ পৰা ডেট অলৰেডি দিছে গতিকে সব ইউনিভাৰ্চিটি কলেজৰ ডেট বেলেগ বেলেগ গতিকে সেই ডেট মতে তোমালোকে অফলাইন যিখন হাৰ্ড কপি আছে সেইখন তোমালোকৰ কলেজ বা ইউনিভাৰ্চিটিত সাবমিট কৰিবা ঠিক আছে ভেৰিফিকেশ্যনৰ কাৰণে লগতে যিবোৰ ডকুমেণ্টছ উল্লেখ কৰি দিছে সেই ডকুমেণ্টছ লগত লৈ তোমালোকে সাবমিট কৰিবা ওকে গতিকে ভিডিঅ'টো যদি হেল্পফুল হৈছে তোমালোকে শ্বেয়াৰ কৰিবা তোমালোকৰ বন্ধু বান্ধৱীসকললৈ আৰু চেনেলটোলৈ নতুন আহিছা যদি তোমালোকে নিশ্চয় সাবস্ক্ৰাইব কৰিবা আৰু যিকোনো ডাউট থাকিলে কমেণ্ট বক্সত জনাবলৈ নাপাহৰিবা আমি নিশ্চয় সহায় কৰিবলৈ চেষ্টা কৰিম আৰু তোমালোকৰ উত্তৰখিনি দিবলৈ চেষ্টা কৰিম গতিকে কিপ ৱাচিং আৱাৰ চেনেল এণ্ড subscribe our channel. Thank you. Thanks for watching.